আজি আকৌ মই আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো আছে টিউটৰ ছাৰসকলে এটা গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিম আপোনালোকক মই এটা ভিডিঅ' ক্লিপছ দেখুৱাম যোৱা 15 ছেপ্টেম্বৰ তাৰিখে আমাৰ টিউটৰ ছাৰসকলৰ মাজত মাননীয় শিক্ষামন্ত্ৰীৰ লগত তেখেতৰ নিজৰ সমষ্টিৰ নিজৰ গড়ত কিদৰে টিউটৰ ছাৰসকলক তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইখিনি ভিডিঅ' ক্লিপছ আপোনালোকক দেখুৱাম বা আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে তেতিয়া কি কৈছিলে বা তেখেতে আমাক কি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে এই ভিডিঅ' ক্লিপছ আপোনালোকক দেখুৱাৰ পাছত আপোনালোকৰ লগত মই দুই একাৰ টিউটৰ ছাৰসকলৰ কথা শ্বেয়াৰ কৰিম আপোনালোকে সকলো ভিডিঅ'টো চাই থাকিব প্ৰথমতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে আমাক কি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই ভিডিঅ' ক্লিপছটো দেখি লওক DLED 18 মহীয়া DLED 2 বছৰীয়া DLED দুটাই DLED হিচাপে ইন সাৰ্ভিস টিচাৰৰ কাৰণে ইন সাৰ্ভিস টিচাৰৰ কাৰণে DLEDৰ কোনো পাৰ্থক্য নাই DLED দ্বিতীয় কথাটো হ'ল টেট এতিয়া গভৰ্ণমেণ্ট এখনে সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়া এই সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াত এটা ডিপাৰ্টমেণ্টে ইণ্ডিপেণ্ডেণ্টলি আমি যেতিয়া কেবিনেটত সিদ্ধান্ত লৈ যাওঁ তাৰ আগতে আমি ল ডিপাৰ্টমেণ্ট জুডিচিয়েল ডিপাৰ্টমেণ্ট পাৰ্চনেল ডিপাৰ্টমেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্ট এইখিনি অনুমোদন নহ'লে আমি কেবিনেটলৈ যাবই আৰু তাতে NCTৰ নৰ্মছটো এক্টত লিখা মই এবাৰ আলোচনা কৰিছোঁ মুখ্যমন্ত্ৰীক মই জনাইছোঁ যিহেতু আমি কেবিনেটে কিবা সিদ্ধান্ত ল'ব পাৰোঁ নেকি এতিয়া কৈছে যে আমাৰখন হ'ল ছাবঅৰ্ডিনেট পাৰ্লিয়ামেণ্টৰ আইনখন আমাতকৈ ওপৰৰ আইন সেইখন আপুনি ভায়লেট কৰিব নোৱাৰোঁ যদি নোৱাৰোঁ আমি তেতিয়াহ'লে তাৰ বিকল্পটো আছে যে তেওঁলোক ঠিক আছে টিউটৰে হৈ থাকক কিন্তু তেওঁলোকৰ দৰমহাটো সন্মানজনক দৰমহা এটা কৰক যিসকলক আমি আপগ্ৰেড কৰিব পাৰোঁ যাৰ টেট DLED হৈ আছে সেই টেট DLED যিসকল হৈ আছে তেওঁলোকক আমি আপগ্ৰেড কৰিম কিন্তু যিসকল টিউটৰ হৈ আছে টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ কথাটো আলোচনা কৰিছে আৰু মই তেখেতৰ পৰা আপোনালোকলৈ মই ফোন মাৰি আছিলোঁ মই ছেক্ৰেটেৰীলৈ ফোন মাৰি আছিলোঁ যে মোৰ কেব মেম'খন ক'ত আছে আৰু এই কেব মেম'খন এইকেইদিনৰ ভিতৰতে চূড়ান্ত পৰ্যায়ে পাইছেহি এইকেইদিনতে এখন কেবিনেটত আহিব এবাৰ এখন কুৱেৰি হৈ পেলাই ঘূৰি গৈছে গতিকে আকৌ এখন কেবিনেট কেব মেম'খন ইয়াত আহিব দৰমহা বাধাটো 100% কিমান বাঢ়িব সেই কেবিনেটৰ মিটিংখন নোহোৱালৈকে মই আগতে কিমান বঢ়াব আৰু মই আপোনালোকৰ পক্ষতে মই বেছিকৈ কওঁ এতিয়া আপোনালোকৰ মোবাইলবিলাক অন হৈ আছে গতিকে মোৰ মুখৰ পৰা এতিয়া শব্দবিলাক নোলায় আপোনালোকে নিশ্চয় ভিডিঅ' ক্লিপছটো দেখিলে বা আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে ধেমাজিৰ আমাৰ টিউটৰ ছাৰসকলৰ লগত আলোচনা কৰোঁতে বা তেখেতক লগ কৰোঁতে কি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু এতিয়া তেখেতৰ মুখৰ পৰা কি এটা আকৌ প্ৰতিশ্ৰুতি আহিছে নিশ্চয়কৈ আপোনালোকে পাৰ্থক্যবিলাক বুজিবলৈ হয় বা পাৰিছে কাৰণ শিক্ষামন্ত্ৰী গৰাকীয়ে তেখেতৰ লগত যিমানবিলাক আলোচনা কৰে প্ৰত্যেকবাৰতে তেখেতৰ যিবিলাক আলোচনাৰ যিখিনি প্ৰতিশ্ৰুতি সেইখিনি বেলেগ বেলেগ হৈ গৈ থাকে আৰু সেইবাবে এতিয়া আমাৰ টিউটৰ ছাৰসকলে কি কৰা উচিত মাননীয় শিক্ষামন্ত্ৰীৰ কথাত বিশ্বাস কৰি থাকিম নে বা তেখেতৰ প্ৰতিশ্ৰুতি দিয়াত আমি আশা কৰি থাকিম নে বা তেখেতসকলৰ চৰকাৰে আমাৰ সমস্যাটো সমাধান কৰিব বুলি আমি হাত সাৱটি বহি থাকিলে হ'ব এয়া টিউটৰ ছাৰসকলে নিজেই সিদ্ধান্ত ল'বলৈ হ'ল কাৰণ টিউটৰ ছাৰসকলে প্ৰত্যেকেই ওলাই আহিব লাগিব কাৰণ কেন্দ্ৰীয় কমিটিয়ে যি ধৰণৰ সিদ্ধান্ত ল'ব তাত আমি অংশগ্ৰহণ কৰিব লাগিব তাত আমি সহায় সহযোগিতা আগবঢ়াব লাগিব নহ'লে আমাক এইদৰেই আমাৰ যিসকল আমাৰ
অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শিক্ষা বিভাগৰে হওক বা অন্য মন্ত্ৰীয়ে হওক তেখেতসকলে যিমানখিনি প্ৰতিশ্ৰুতি দিলেও আমাৰ কাম নহয় যদিহে মুখ্যমন্ত্ৰীয়ে সেই সমস্যাৰ প্ৰতি যদি গুৰুত্ব নিদিয়ে আৰু মুখ্যমন্ত্ৰী নিশ্চয় আপোনালোকে গম পাইছে কেনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাইছো যিজন মুখ্যমন্ত্ৰীয়ে সদায় দামবালি ফুৰে তেখেতসকলে ফুলজাৰি ভাষণত কয় তেখেতসকলে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আমাৰ বাবে কিন্তু তেখেতসকলে কাম কৰাত একো নকৰে কেৱল প্ৰতিশ্ৰুতিৰ মাজত সীমাবদ্ধ কাৰণ তেখেতসকলে নিযুক্তিৰ সময়তো যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু তেখেতসকলে কেইমাহমানৰ আগত আপোনাৰ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাবিলাকত বা ছচিয়েল মিডিয়াবিলাকত কি ধৰণে তেখেতসকলে আমাৰ টিউটৰ ছাৰবাইদেউসকলক সন্তুষ্ট ল'বৰ কাৰণে বা তেখেতসকলক আপোনাৰ মনৰ ফুৰ্তি লগাবৰ কাৰণে তেখেতসকলে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে 1 অক্টোবৰ বা দৰমহা বৃদ্ধিৰ বিষয়টো কিন্তু তেখেতসকলে কি কৰিলে বা মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে সেইখিনি 1 অক্টোবৰৰ পৰা বৃদ্ধি হোৱাৰ কথাটো তেখেতসকলে কি পৰ্যায়লৈ নি গৈ আছে আপোনালোকে হয়তো বুজিবলৈ বাকী নাই আমি তেখেতসকলক আশা কৰি থাকিলে আমাৰ সমস্যাখিনি সমাধান হয় আমাৰ যিখিনি কৰিবলগীয়া কাম বিশেষকৈ আমাৰ প্ৰতিবাদী কাৰ্যসূচী গণতান্ত্ৰিক এখন দেশত আমাৰ যদি সমস্যা আছে যদি চৰকাৰে নুশুনে তেনেহলে আমি আন্দোলন কৰিব লাগিব বা আমি তেখেতসকলৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে অনশন কাৰ্যসূচী কৰিব লাগিব আৰু বহুতবাৰ হয়তো আমাৰ টিউটৰ ছাৰবাইদেউসকলে আন্দোলন কৰিলে বা অনশন কাৰ্যসূচী কৰিলে কিন্তু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱা নাই বা তেখেতৰ হয়তো কাণ চুৱাব পৰা নাই আমাৰ সেই আন্দোলনবিলাকে আৰু সেইবাবে এতিয়া মই কেন্দ্ৰীয় কমিটিক অনুৰোধ কৰিছো আপোনালোকে এতিয়া যিটো আন্দোলন বা এতিয়া যিটো ষ্টেপ ল'ব সেইখিনি অন্য পৰ্যায়ত আপোনালোকে ল'ব লাগিব যিটো পৰ্যায়ত ল'লে আপোনালোকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক দৃষ্টি আকৰ্ষণ কৰাব পাৰে আমাৰ সমস্যাখিনিক লৈ কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে যিহেতু আপোনালোকৰ যিখিনি সমস্যাক লৈ আপোনালোকে আলোচনাত মিলিত হ'ব বিচাৰিছে আপোনালোকক সময় দিয়া নাই আৰু আমাৰ শিক্ষা বিভাগৰ লগত জড়িত থকা আমাৰ মুৰব্বী আমাৰ শিক্ষামন্ত্ৰী গৰাকী আপোনালোকৰ লগত আলোচনাত বহে কিন্তু কেৱল প্ৰতিশ্ৰুতি প্ৰদান কৰি আহে কিন্তু কোনো কামত নহয় আৰু যিধৰণে আমাৰ ধেমাজি জিলাৰ তেখেতৰ গৃহ সমষ্টিত আমাৰ টিউটৰ ছাৰবাইদেউসকলে লগ কৰি তেখেতৰ লগত যিধৰণে আলোচনাত মিলিত হৈছিলে বা তেখেতসকলক যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে শিক্ষামন্ত্ৰীয়ে কোৱা মতে আপোনালোকৰ সন্তোষজনক দৰমহা বৃদ্ধি কৰা হ'ব আৰু যিসকল কোৱালিফাইড টিউটৰ আছে তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব সেইখিনিত তেখেতসকলে নিশ্চয়কৈ শলাগ লাগিছিলে বা তেখেতসকলে ভাবিছিলে নিশ্চয় সেইখিনি কৰিব অসম চৰকাৰে কাৰণ যিহেতু যিসকল টিউটৰ ছাৰবাইদেউসকল কোৱালিফাইড আছে তেখেতসকলক আপগ্ৰেড কৰিবই লাগিব আৰু বৰ্তমানলৈকে যিসকলে কোৱালিফাইড হ'ব পৰা নাই তেখেতসকলক সন্তোষজনক দৰমহা বৃদ্ধিৰ কথা তেখেতে কৈছিলে কিন্তু তেখেতে তাত কিমান বৃদ্ধি কৰিম বুলি কওঁতে হয়তো তেখেতে সেইখিনি ক'ব পৰা নাছিলে কাৰণ সেইখিনি কেবিনেটত আলোচনা কৰাৰ পাছতহে সেইখিনি সিদ্ধান্ত লোৱা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু সন্তোষজনক বুলি ক'লে নিশ্চয়কৈ আপোনালোকে গম পায় এজন মানুহৰ যিখিনি দিন হাজিৰা চিষ্টেমত যদি চাবলৈ যায় তেনেহ'লে এজন শিক্ষকৰ দিন হাজিৰা কিমান হ'ব পাৰে সেয়া আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰে এজন ৰেগুলাৰ শিক্ষকৰ দিন হাজিৰাৰ হিচাপত যদি চাবলৈ যায় কোনোবা শিক্ষকে ৩,০০০কৈ পায় ডেইলি কোনোবা শিক্ষকে ২৫০০কৈ পায় কোনোবা হয়তো ২,০০০কৈ পায় কোনোবা হয়তো ১,০০০কৈ পায় আৰু সেইবাবে আমি হয়তো বিচাৰিছিলো বা আমি ভাবিছিলো সেই তাৰ মাজতে হয়তো আমাৰ দৰমহাখিনি হ'ব বা দিন হাজিৰা চিষ্টেমত দিলেও আমাৰ সেই মতে দিব বুলি আশা কৰি আছিলে কিন্তু সেইমতে অসম চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে বাৰম্বাৰকৈ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু তেখেতে পূৰণ কৰিব নোৱাৰে তেখেতে এইখিনি সিদ্ধান্ত ল'ব নোৱাৰে আৰু সেইবাবে এতিয়া ক'বলৈ বাধ্য হৈছো আমাৰ টিউটৰ ছাৰবাইদেউসকলে কেৱল মিছলীয়া শিক্ষামন্ত্ৰী তেখেতে আলোচনালৈ মাতে কিন্তু আলোচনাৰ যিখিনি সমস্যা সেই সমস্যাবিলাক তেখেতে হয়তো মুখৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু কামত নাহে কিন্তু আকৌ আজি যদি আলোচনাত বহি আকৌ কাইলৈ যদি আলোচনাত বহে তেনে তেখেতসকলৰ আলোচনা যিমান কৰিব সেই আলোচনাবিলাকৰ কথাবিলাক কেতিয়াও একে নহয় আজি কিবা এটা ক'ব কাইলৈ কিবা এটা ক'ব আজি কিবা এটা ভালকে ক'ব আকৌ কাইলৈ কিবা এটা বেয়াকে ক'ব আকৌ কাইলৈ কিবা বেয়াকে ক'ব আকৌ নেক্সট বাৰ আলোচনা কৰিলে কিবা এটা ভালকে ক'ব সেই বিষয়তে সীমাবদ্ধ হৈ আছে তেখেতে সেইখিনি কৈয়ে সামৰি লৈ আছে কিন্তু যিবিলাক কাম হৈ উঠিব লাগে সেইখিনি হৈ উঠা নাই সেইকাৰণে এতিয়া টিউটৰ ছাৰবাইদেউসকল বাগৰি পৰিছে ইমানখিনি কিয় টিউটৰ ছাৰবাইদেউসকলৰ মাজত অসম চৰকাৰৰ শিক্ষা বিভাগ বা অসম চৰকাৰে হেতালি খেলিছে সেয়া হয়তো বুজিব পৰা নাই কিন্তু
টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ হাৰ নামানে তেখেতসকলে পৰৱৰ্তী পৰ্যায়ত তীব্ৰভাৱে আকৌ আন্দোলন কৰিবলৈ সিদ্ধান্ত ল'ব আৰু গণতান্ত্ৰিক দেশত অসম চৰকাৰে বা অসমৰ মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে যদি সেই আন্দোলনৰ ভাষা বুজি নাপালে গণতান্ত্ৰিক দেশত অসম চৰকাৰ বা অসমৰ শিক্ষা বিভাগ বা অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে জনসাধাৰণে আন্দোলন কৰিবই লাগিব যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেই সমস্যাত ভুগি আছে তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰক দৃষ্টিগোচৰ কৰিবৰ কাৰণে আন্দোলন কৰিবই লাগিব আৰু সেইখিনি আন্দোলন তেখেতসকলে সিদ্ধান্ত ল'বই আৰু নিশ্চয়কৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ হ'বই লাগিব আৰু আমাৰ সমস্যাটো সমাধান কৰিবই লাগিব আৰু সেইবাবে বাৰম্বাৰকৈ টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটি আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাই আহিছে আপোনালোকে কেন্দ্ৰীয় কমিটিয়ে যি ধৰণৰ সিদ্ধান্ত ল'ব তাত অংশগ্ৰহণ কৰিব আৰু তেখেতসকলক উৎসাহ উদ্দীপনা দিব তেখেতসকলে দুগুণ উৎসাহেৰে আগুৱাই লৈ যাব পাৰে আমাৰ কামবিলাক আৰু দুগুণ আগ্ৰহেৰে যিখিনি কাৰ্যসূচী হাতত লৈ তেখেতসকলে সেইখিনি সফল ৰূপায়ণ দিব পাৰে আৰু তাত প্ৰত্যেকগৰাকী টিউটৰ ছাৰ বাইদেউসকলে অংশগ্ৰহণ কৰাটো বাধ্যতামূলক আৰু নিজৰ সমস্যাৰ প্ৰতি নিজে আপোনালোকে মাত মাতিব লাগিব আপোনালোকক মোৰ ভিডিঅ'ৰ মাধ্যমে এই সদায় কৈ আহিছোঁ যে আপোনালোকে আপোনাৰ নিজৰ মাত নিজে মাতিব লাগিব অন্যথা কাম নহ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক বাৰম্বাৰকৈ অনুৰোধ জনোৱাৰ পাছতো তেখেতসকলে হয়তো গা লৰা নাই আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি আৰু সেয়ে তেখেতসকলে অনুৰোধ আজিও কৰিছে যে আমাৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস আছে তেখেতসকলে যি ধৰণে আলোচনাত গ'লেও তেখেতসকলে কামখিনি অন্য ধৰণে কৰিব বা তেখেতসকলৰ সন্তোষজনক যিখিনি দৰমহা বৃদ্ধি কৰাৰ কথা ধেমাজিৰ শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে কাম কৰিব বুলি তেখেতসকলে আশাবাদী আৰু নিশ্চয়কৈ নহ'লে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে আমাৰ শিক্ষা বিভাগৰ মুৰব্বী আমাৰ মাননীয় মুখ্যমন্ত্ৰীক তেখেতৰ গৃহ সমষ্টিৰ এই প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব অন্যথা তেখেতসকলে ৰেহাই নাপাব আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীকো অনুৰোধ জনাইছোঁ আপোনালোকে এটা সিদ্ধান্ত লওক এটা ভাল সিদ্ধান্ত লওক যিটো সিদ্ধান্তত টিউটৰ ছাৰ বাইদেউসকলে সন্তোষ হ'ব পাৰে সেয়ে কামনা কৰিছে টিউটৰ ছাৰ বাইদেউসকলে অন্যথা আন্দোলনৰ মুখামুখি হ'বলৈ সাজু হওক সেয়া টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকলৈ আহ্বান আৰু এটা অনুৰোধ যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা যদি সমাধান কৰে তেনেহ'লে তেখেতসকলে আন্দোলন নকৰে বা এনেধৰণৰ কাৰ্যসূচী তেখেতসকলে নকৰে কিন্তু অসম চৰকাৰে যদি গুৰুত্ব নিদিয়ে তেনেহ'লে তেখেতসকলে এইটো আন্দোলন কৰিবই লাগিব বা তেখেতসকলৰ সমস্যাৰ প্ৰতি তেখেতসকলে মাত মাতিবই লাগিব আৰু সেই সমস্যা যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে তেখেতসকলে এই আন্দোলন কৰি থাকিব বা তেখেতসকলে তীব্ৰভাৱে আন্দোলন কৰি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিব সেয়েহে মাননীয় মুখ্যমন্ত্ৰী আপোনালৈ অনুৰোধ কৰিছোঁ আপুনি যদি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে প্ৰতিশ্ৰুতি দিব নালাগে এনেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি এই ভাৱনা সেই ভাৱনাৰ ভিতৰত আপোনালোকে খেলি থাকিব নালাগে বা তেখেতৰ মনত জুই কৰা সৃষ্টি কৰি থাকিব নালাগে যদি পাৰে আপুনি প্ৰতিশ্ৰুতি প্ৰদান কৰক যদি নোৱাৰে আপুনি সেইখিনি নোৱাৰে বুলি এই হাত দাঙি দিয়ক সেয়ে টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি আপোনালোকক অনুৰোধ আৰু প্ৰতিগৰাকী টিউটৰ গুৰু এটা আন্দোলনৰ বাবে সাজু হৈ আছে আৰু আন্দোলনৰ মুখামুখি হ'ব লাগিব অসমৰ শিক্ষা বিভাগ অসমৰ শিক্ষামন্ত্ৰী ইয়াত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকক শেষ সকিয়নি প্ৰদান কৰিছে আৰু অন্যথা তেখেতসকলৰ সমস্যাখিনি যদি সমাধান কৰে তেখেতসকলে কেতিয়াও আন্দোলন নকৰে বা তেখেতসকলে কেতিয়াও আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ নকৰে সেয়েহে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আপোনালোকে যি পাৰে যেনেকৈ পাৰে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰক তেখেতসকলৰ যিখিনি দৰমহা সেই দৰমহাখিনি মিনিমাম তেখেতসকলৰ ৩৫-৪০ হাজাৰলৈকে বৃদ্ধি কৰিবলৈ আপোনালোকক অনুৰোধ জনাই আছে সেইখিনি বৃদ্ধি কৰক সেই কামনা কৰিছোঁ আৰু আজি ভিডিঅ'টি মই শেষ কৰিলোঁ নমস্কাৰ জয় আইকম